জংকীৰ নামতে জুবিনে প্ৰতিষ্ঠা কৰা 2013 চনত এইটো প্ৰতিষ্ঠান আমাৰ জংকী বৰঠাকুৰ পৰিৱেশ্য কলা প্ৰতিষ্ঠান অভিনয়া এতিয়াও জুবিন আমি চলাই নিবলৈ চেষ্টা কৰিছোঁ এবাৰ আৰু জুবিনৰ ষ্টুডিঅ'লৈকে আমি স্থানান্তৰিত কৰিলোঁ ৰাজগড়ৰ পৰা আৰু ষ্টুডিঅ'টো সজীৱ কৰি ৰাখিবলৈকে মই যি পাৰোঁ যেনেকৈ মোৰ সামৰ্থ্যৰে অভিনয় চলাই নিবলৈ চেষ্টা কৰিছোঁ কিন্তু মোৰ লগত গোটেই অভিনয়া পৰিয়ালটো 2013 চনৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী অভিভাৱক আমাৰ লগত জড়িত হৈ আছিল সকলোৱে আছে এতিয়াৰ যিখিনি নতুন তেওঁলোকো আছে বহুত আমাৰ বন্ধু বান্ধৱী পৰিয়াল আমাৰ সকলোৱে আহি মোক সহায় সহযোগিতা কৰাৰ বাবেই এইখিনি সম্ভৱ হৈছে আৰু আজি আমাৰ সামৰণিৰ দিন সেইকাৰণে ভাল লাগিছে যদিও খুব দুখ লাগিছে যে এই ল'ৰা ছোৱালীখিনিৰ মাজতে মই বৰ সজীৱ হৈ আছিলোঁ আমাৰ ষ্টুডিঅ'টো সজীৱ হৈ আছিল জুবিনৰ যিখন প্ৰিয় খুব ঠাই নিজৰ ষ্টুডিঅ'টো জোনালীৰ সেই ঠাইখনো সজীৱ হৈ আছিল কিন্তু আজিৰ পৰা সেই ল'ৰা ছোৱালীৰ যিখিনি কলকলনি সেইখিনি ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি যি 10 বজালৈ 11 বজালৈকে থাকে আমি সকলো থাকি আমি নিজেও এখন নাটক কৰিবলৈ সেইখিনিতে আমি প্ৰেৰণা পালোঁ তেওঁলোকৰ পৰাই কিন্তু তথাপিতো আমি এবাৰ ভাবিছোঁ যে আগষ্ট মাহৰ পৰা আমি নিয়মীয়া পাঠ্যক্ৰমো আমি আৰম্ভ কৰিম অভিনয় নৃত্য গীত শ্ৰদ্ধাৰ যতীন গোস্বামী ছাৰ নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰেও আমাক কথা দিছে যে তেওঁ উপদেষ্টা হিচাপে আমাৰ লগত থাকিব সত্ৰীয়া বৰগীত খোল ইত্যাদি পাঠ্যক্ৰমো হ'ব তাত আৰু এতিয়া আজি আমি 3খন নাটক মঞ্চস্থ কৰিছোঁ মানে পৰুৱা থুৰীয়া শইকীয়াৰ ৰচনা দ্য মাল্টিভাৰ্ছ অফ গান মামা জুবিনৰ ওপৰত তেওঁৰ প্ৰিয় জীৱ জন্তুবোৰ সৰুৰে পৰা তেওঁ যেনেকৈ পুহিছিলে সেই জীৱ জন্তুবোৰৰ নাম লৈ তেনেকুৱা এখন পৃথিৱী আমি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ মঞ্চত সৰু ল'ৰা ছোৱালীৰ যোগেদি তেওঁৰ চকুৰে দেখা এখন পৃথিৱী আৰু এখন নাটক আছে গতি সেইখন আমি যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী ফেকাল্টি আৰু তেওঁলোকে টানি আজুৰি মোকো মনটো ভাল লগাবলৈ নাটকখনত এটা সৰুকৈ মোক তাত ৰাখিছে গতিকে সকলোখিনি এতিয়া 2খন নাটক মঞ্চস্থ হৈ গ'ল ইতিমধ্যে এতিয়া মাল্টিভাৰ্ছ অফ গান মামাখন আছে আজি সকলোৰে আমি এইটো কাৰণে ভাল লাগিছে যে জুবিনৰ আদৰ্শৰে আমি অকণমান হ'লেও আগবাঢ়িবলৈ সক্ষম হৈছোঁ আৰু তেওঁ আমাক আশীৰ্বাদ দি আছে তেওঁ আমাৰ লগত আছে কাৰণে আমি কৰিব পাৰিছোঁ তেনেদৰে আমি আগবাঢ়ি যাতে যাব পাৰোঁ আপোনালোকৰ সহায় সহযোগিতা সদায় লাগিব আপোনালোক অবিহনে একো কৰিব নোৱাৰোঁ গতিকে তেনেদৰে আগবাঢ়ি যাওক অভিনয় আৰু জুবিনৰ আদৰ্শখিনি তেওঁৰ যিখিনি সৃষ্টিৰাজি কৰ্মৰাজি আছে সেইখিনিও আমি সৰু ল'ৰা ছোৱালীখিনিৰ মাজত যাতে আগবঢ়াই নিব পাৰোঁ তেওঁলোকে বুজি লওক কথাবোৰ তেওঁৰ আদৰ্শ তেওঁৰ চিন্তা চৰ্চা সকলোবোৰ সৃষ্টি তেওঁৰ কৰ্ম সকলোবোৰ এইটো এটা প্ৰচেষ্টা আৰু ভালখিনি কৰিবলৈ বানপীড়িত হয় এই অভিনয়ৰ এইখিনি কৰ্মশালাৰ মাজতো আমি সেই কথাটোৱে যে আজি জুবিনে এনেকুৱা যেতিয়া সমস্যা অসমলৈ আহে দুৰ্যোগ আহে তেওঁ সদায় আগতে আগবাঢ়ি যায় তেওঁ নিজৰ সামৰ্থ্যৰে যি পাৰে কৰিবলৈ চেষ্টা কৰে আৰু তেওঁ সদায় সেইটো বিশ্বাসী যে ৰাইজে যিহেতু স্বীকৃতি দি পৰিচয় দি শিল্পীক প্ৰতিষ্ঠা কৰে গতিকে শিল্পীসকল ৰাইজৰ লগত সদায় থাকিব লাগে তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকৰ বেয়া সময়ত ভাল সময়ত সকলো সময়তে গতিকে তেওঁৰ আদৰ্শ যি দেখিছিলোঁ বা তেওঁ যেনেকৈ কাম কৰিছিলে দেখিছিলোঁ তেওঁ ৰাস্তালৈ ওলাই আহে বান সাহাৰ্য তেওঁ সংগ্ৰহ কৰে আৰু নিজেই সোমাই যায়গৈ তেনেকুৱা স্থানবোৰত আৰু তেওঁ যি পাৰে সহায়ৰ হাত বা এষাৰি মাত দিবলৈ তেওঁ চেষ্টা কৰে আৰু সেইখিনি আমিও চেষ্টা কৰিছোঁ যোৱা 4 দিন ধৰি আমাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন জুবিনৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন তেওঁৱে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন জুবিন গাৰ্গ ফেন ক্লাব আৰু সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাব আৰু যোৰহাট ফেন ক্লাবে মিলি এতিয়াও উজনিত যোৰহাট নাজিৰা শিৱসাগৰ ইত্যাদি ঠাইত তেওঁলোক একদম ভিতৰুৱা স্থানবোৰত এতিয়াও সোমাই আছেগৈ আজি 4 দিন ধৰি তেওঁলোকে বান সাহাৰ্য দিবলৈ চেষ্টা কৰিছে মানুহখিনিৰ কাষত থাকিবলৈ চেষ্টা কৰিছে আৰু এই প্ৰচেষ্টা অব্যাহত আছে আমি ভাবিছোঁ 1 তাৰিখে যদি পাৰোঁ আমি ৰাস্তালৈ ওলাই আহি আমি কিছু এনেদৰে সাহায্য সামগ্ৰী আমি সংগ্ৰহ কৰিম আৰু আকৌ যাম আমি 3 বা 4 তাৰিখে আমি পুনৰ যাম গতিকে সেই আৰু আমি যিখিনি পাৰোঁ আমাৰ সামৰ্থ্যৰে আমাৰ সাধ্য অনুসৰি আমি কৰিব সময়লৈ আহে দুৰ্যোগ আহে তেওঁ সদায় আগতে আগবাঢ়ি যায় তেওঁ নিজৰ সামৰ্থ্যৰে যি পাৰে কৰিবলৈ চেষ্টা কৰে আৰু তেওঁ সদায় সেইটো বিশ্বাসী যে ৰাইজে যিহেতু স্বীকৃতি দি পৰিচয় দি শিল্পীক প্ৰতিষ্ঠা কৰে গতিকে শিল্পীসকল ৰাইজৰ লগত সদায় থাকিব লাগে তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকৰ বেয়া সময়ত ভাল সময়ত সকলো সময়তে গতিকে তেওঁৰ আদৰ্শ যি দেখিছিলোঁ বা তেওঁ যেনেকৈ কাম কৰিছিলে দেখিছিলোঁ তেওঁ ৰাস্তালৈ ওলাই আহে বান সাহাৰ্য তেওঁ সংগ্ৰহ কৰে আৰু নিজেই সোমাই যায়গৈ তেনেকুৱা স্থানবোৰত আৰু তেওঁ যি পাৰে সহায়ৰ হাত বা এষাৰি মাত দিবলৈ তেওঁ চেষ্টা কৰে আৰু সেইখিনি আমিও চেষ্টা কৰিছোঁ যোৱা 4 দিন ধৰি আমাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন জুবিনৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন তেওঁৱে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন জুবিন গাৰ্গ ফেন ক্লাব আৰু সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাব আৰু যোৰহাট ফেন ক্লাবে মিলি এতিয়াও এতিয়া পুনেত আছোঁ পুনে
ফুলমেন টেলিভিশ্যন ইনষ্টিটিউট, যিটো FTI বুলি কয়। মোৰ আচলতে PhD কামৰ বাবে ইয়াতে 15 দিনৰ লাইব্ৰেৰী ৱৰ্কৰ বাবে মই তেওঁলোকৰ পৰা পাৰ্মিশ্যন বিচাৰিছিলোঁ, যিটোৰ বাবে আজি 3 মাহমান আগতে তেওঁলোকে এই মাহটোত মানে আটাইতকৈ ভাল হ'ব বুলি কোৱাৰ কাৰণে মই আজি 11 নম্বৰ দিন ইয়াতে থকা, যিটোৰ বাবে আচলতে অসমলৈ উভতি যাব পৰা নাই, কাৰণ এইটো আধৰুৱা হৈ গ'ল, মানে গোটেই খেলি মেলি এটা হৈ গ'ল। কিন্তু তাত য'ত যেনেকৈ পাৰোঁ মই আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা পীযুষ হাজৰিকা ডাঙৰীয়ায়ো, যিহেতু তেখেতো এছেম্বলিত ব্যস্ত, যেনেকৈ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই সহায়খিনি এইবাৰ ইচ্ছাকৃতভাৱে কোনো ফটো মাৰি বা ভিডিঅ' কৰি দেখাই দিয়া হোৱা নাই। তাৰ কাৰণটো এনেকুৱা হ'ল যে ক'ত ক'ত কি বস্তু দিছোঁ, এই বস্তুটো কেৱল পাব্লিচিটিৰ বাবে নহয়, য'ত য'ত ৰাইজে পাইছে তেওঁলোকে নিশ্চয়কৈ গম পাইছে। কাৰণ আচলতে এইখিনি সময়ত সহায়টোহে মূল কথা। হেল্ল' বা কৈছে, ছাৰ নাই যোৱা নেকি? RK মণ্ডলে কৈছে নাই, তেখেতৰ এছেম্বলি চলি আছে, তেওঁ মোৰ লগত তেনেকৈ কাম থাকিলেও কাম থকাৰ বাবে সাধাৰণতে আহিব নোৱাৰে। আৰু আপোনাৰ ভিডিঅ' বহুত ভাল লাগে। মাইনা দুটাৰ ভালনে? অভিজিতে কৈছে ভালে আছে সিহঁত। আপুনিতো বহুত ঘূৰা ফুৰা কৰি থাকে, বানপানী হৈছে। ঠিকেই, মই হাজবেণ্ডক কিয় নকয় যাবলৈ, মই সেইটো কথাই ক'ব খুজিছোঁ। আজি কিন্তু য'ত আছোঁ এইটো ঘূৰা ফুৰা নহয়। যিসকলে জানে তেওঁলোকে বুজিয়ে হয়তো পাব যে PhDৰ বাবে বিভিন্ন ধৰণৰ লাইব্ৰেৰী ৱৰ্কৰ বাবে যাবলগীয়া হয়। মোৰ যিহেতু টপিকটো PhD চিনেমা, গতিকে মোৰ FTI পুনেৰ লাইব্ৰেৰীটো মোৰ কাৰণে মাষ্ট ভিজিট আছিলে। মানে এইটোলৈ নাহিলে মোৰ সম্পূৰ্ণই নহ'ব, কাৰণ চিনেমাৰ সকলোখিনি বস্তু ইয়াতে একেলগে পায় বুলি ক'লেও ভুল নহ'ব। লগতে ইয়াত আছে NFA, নেশ্যনেল ফিল্ম আৰ্কাইভ, য'ত মই চিনেমা চাবৰ বাবে যোৱা মানে 10 দিন, আজি 11 নম্বৰ দিন, যোৱা 10 দিনৰ পৰা মই ইয়াতে আছোঁহি। এই কথাটো আজি 3 মাহ আগতে তেওঁলোকক মেইল কৰি তেওঁলোকৰ পাৰ্মিশ্যন লৈ, যাতে মই যিহেতু বেলেগ এখন ইউনিভাৰ্চিটিৰ হয়, তেওঁলোকৰ ইউনিভাৰ্চিটিৰ লাইব্ৰেৰী যাতে এক্সেছ কৰিব পাৰোঁ, তাৰ বাবে তেওঁলোকৰ পাৰ্মিশ্যন লৈ পেলাই আহিব লাগে। ইয়াত আছোঁহি। আৰু তাৰ মাজতে অসমৰ যিটো বানপানী দেখিলোঁ, যদিও নিজে গৈ উপস্থিত হ'ব পৰা নাই, কিন্তু আমাৰ তৰফৰ পৰা বাইদেউ আপোনাৰ ঘৰত কিবা কাম পাম নেকি? মুন্নাই কৈছে এইটো নিশ্চয়কৈ পিছত কথা পাতিম। কিন্তু আচলতে মই এতিয়া যিটো বিষয় ক'বলৈ গৈ আছোঁ, তাত যেনেকৈ পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। বা ক'ত আপুনি? মই এতিয়া পুনেত আছোঁ, FTI পুনে যিটো ফুলমেন টেলিভিশ্যন ইনষ্টিটিউট, তাত আছোঁ। মোৰ লাইব্ৰেৰীৰ বাবে কাম কৰি আছোঁ আৰু লাইব্ৰেৰী ৱৰ্কটো কৰি আছোঁ আচলতে। মাহীয়ে হাই কৈছে, নয়নজ্যোতি হাই বা আপোনাৰ খবৰ ভালনে? আপুনি অসমত কেতিয়া আহিব? মই অসম, মোৰ লাইব্ৰেৰী ভিজিট শেষ হ'ব 30 তাৰিখে আবেলিয়ে মই পামগৈ। আৰু একচুৱেলি আৰু 2 দিন, 30 তাৰিখে শেষ হয়, 2 দিন মোৰ আৰু মানে NFA চিনেমাৰ কাম আছিলে চাব লগা। সেই 2 দিন মই আগতীয়াকৈ সামৰিম। তেওঁলোকে কৈছে চিনেমাকেইখন যিহেতু পঢ়াৰ বাবে বিচাৰিছোঁ, গতিকে সেই 2খন তেওঁলোকে মোক মেইলতে উপলব্ধ কৰি দিব। গতিকে সেই 2 দিন কমাই পেলাই মই যাব পাৰিম। আৰু মই নিজে উপস্থিত হৈ য'ত যেনেকৈ পাৰোঁ ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিম অসম পোৱাৰ পিছত। কিন্তু মই আচলতে আপুনি সদায় হেল্প কৰে বা ধন্যবাদ। শ্ৰুতিয়ে কৈছে আপুনি সদায় হেল্প কৰে বা ধন্যবাদ। থেংক ইউ শ্ৰুতি। য'ত যেনেকৈ পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ। বহুকেইজন যুৱক যুৱতী যিসকলে তেওঁলোকে এটা টীম হৈ পেলাই বহু ঠাইত ৰাইজক সহায় কৰিবলৈ ওলাই গৈছে, তেওঁলোককো যিখিনি পাৰিছোঁ পৰিয়ালৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ। মাত্ৰ এইটো কথা বাৰে বাৰে কৈ আছোঁ যে এই যে এইবাৰ পাব্লিচিটি কৰিবলৈ বিচৰা নাই, নিশ্চয়কৈ সকলো আগবাঢ়িছে, এনেকুৱা নহয় যে মইহে কৰিছোঁ। থেংক ইউ ফৰ ইয়ৰ হেল্প। কোনে দিলে এইটো? অ'কে, থেংক ইউ ফৰ ইয়ৰ হেল্প। আজি আমি গোটেই কেইজন লগ হৈ শিৱসাগৰত গৈ আছোঁ। ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ। নিবিৰজ্যোতিয়ে কৈছে থেংক ইউ। এওঁলোকৰো সৰু গ্ৰুপ এটাই আজি শিৱসাগৰ, আজি তেওঁলোক যাব। যোৱাকালি বা আপোনাৰ ঘৰত গৈ আছোঁ, লগ পাব বিচাৰোঁ। নীলাংশু 987। নীলাংশু মই এতিয়া নাই, প্লিজ হেল্প মি। উদিন মনমিৰ 7। বা আপুনি পঠোৱা দালি চাউল আমি নাজিৰাবাসী ৰাইজক দিছোঁ। এইখিনি কৰাৰ বাবে বহুত ধন্যবাদ।
নাজিৰা পৰহি নাজিৰাৰ বাবে পঠাবলৈ অকণমান সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ আমাৰ পৰিয়ালৰ তৰফৰ পৰা। পীযুষ হাজৰিকা ডাঙৰীয়া যিহেতু নিজেও যাব পৰা নাই, গতিকে এছেম্বলি যিহেতু তেওঁ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছৰ দায়িত্বত আছে, কিন্তু তেওঁ যিমান পাৰে চেষ্টা কৰিছে। মই কেৱল তেওঁৰ পত্নী হিচাপে কোৱা নাই, এই সময়ত যে মানুহক এনেধৰণে সহায় কৰিবলৈ তেওঁ য'ত যেনেকৈ যোনে অনুৰোধ কৰিছে সকলোখিনি কৰিবলৈ চেষ্টা কৰিছে। কিন্তু মই ভাবোঁ যে আমি প্ৰত্যেকজন যদি ওলাই আহোঁ, এইটো কোনো কথা নাই, কোনোবাই এটকা দিলেও সেইটো কিন্তু সহায়। কালি মই এখন ফটো দেখিছোঁ, এজন ব্যক্তি যিজনে তেওঁ নিজে খুজি মাগি খায়, সেই ব্যক্তিজনে নিজৰ পইচাকেইটা দান কৰিছে। তাতকৈ আৰু ডাঙৰ কথা কিবা হ'ব পাৰে নেকি? আমিতো তাৰ তুলনাত একোৱেই নহয়। কিন্তু যোনে যেনেকৈ পাৰে দিবলৈ চেষ্টা কৰিব লাগে। সেই মানুহজনৰো দুখ লাগি চাওকচোন, নিজে খুজি মাগি পোৱা বস্তুকেইটা ৰাইজলৈ আগুৱাই দিছে। এইখিনি আচলতে কষ্টৰ সময়। মই এই ভিডিঅ'টোৰ যোগেৰে এইখিনিয়ে ক'ব খুজিছিলোঁ যে যোনে যেনেকৈ পাৰে আগুৱাই আহক। আমিও যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ, কিন্তু সকলো লগ হ'লেহে আচলতে ইমান কষ্টৰ সময়ত আমি একেলগে এই কষ্টখিনি পাৰ কৰিব পাৰিম। আৰু যিসকল যুৱক যুৱতী আহি আমাক অকণমান সহায় কৰিবলৈ সুযোগ দিলে, তেওঁলোক প্ৰত্যেকজনকে ধন্যবাদ জনাইছোঁ। কাৰণ আমি উপস্থিত থাকিব পৰা নাই। মই নিশ্চয়কৈ 33 তাৰিখে যাম, যেতিয়া 1 তাৰিখৰ পৰা, যদি তেতিয়ালৈকে ভগৱানে কৰক মই বিচাৰিম যে পৰিস্থিতিটো ভাল হওক। কিন্তু যদি পৰিস্থিতি আৰু এনেকৈ থাকে, বৰষুণ আৰু হয় বা আৰু আমি যোৱাৰ প্ৰয়োজন থাকে, নিশ্চয়কৈ নিজে যাম। শেষত সকলোকে ধন্যবাদ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কুশলে থাকক।